বছৰ গ্যাৰান্টি দিছে যদি বাই চান্স 25 বছৰ পিছত ভাঙি পৰি গল একদম ৰিটাৰ্ণ লগাই দিব না ডাইৰেক্ট ৰিটাৰ্ণ যদি ফ্ৰী লগাই দিব ন ফ্ৰী লগাই দিম একদম ধুনীয়াকৈ ফ্ৰী লগাই দিব ডাইৰেক্ট ফ্ৰী কিন্তু আগতে যেটো খৰচ কৰিছিল সেই পেমেন্টটো ৰিটাৰ্ণ কৰি দিব লাগিব ৰিটাৰ্ণ কৰি দিম এভৰিথিং তেখেতসকল আপুনি জাস্ট পেমেন্টটো কৰি দিলে আপোনালোক হৈ যায় বেলেগ আপোনাৰ ৰ মেটেৰিয়েল লাগিব বা মিস্ত্ৰী লগত চাই থাকিব একো দেখাব কৰিব নালাগে আপোনালোকে জাস্ট সীমাটো দেখাই দিয়ে সীমাটো পূৰ্ণ হৈ গলে আপোনালোকে লগাই থৈ গুচি যাব 1 বিঘা মাটি একদিনৰ কাম শেষ কৰি দিব ন এতিয়া আপোনাৰ ধুবুৰীলৈকে তেখেতসকলে এই কামৰ লগত জড়িত হৈছে বাউণ্ডাৰী ৱাল বা ফেন্সিং টা ধুনীয়াকৈ লগাব পাৰিব আপোনালোকে নিজৰ ঘৰখনত জেওৰা বা চেকুৱা দিম বুলি বা টিঙৰ জেওৰা দিম বুলি ভাবিছে আপুনি দিব নালাগে মই কিহৰ কাৰণে টিং এখন লগালে আপোনাৰ 2 বছৰ বা 2.5 বছৰ যাব মই যদি আপোনাক সেই টিঙৰ খৰচত আপুনি এইবিলাক ফেন্সিং টা লগাই দিব য'ত আপোনালোকৰ 20 পৰা 25 বছৰ গ্যাৰান্টি দিব মোৰ লগত দাদা আছে নহয় কথা পাতিব চেষ্টা কৰিম আৰু লগতে আপোনাৰ নিজৰ ঘৰত কেনেকৈ লগাব পাৰিব আপোনাৰ অসমৰ বিভিন্ন প্ৰান্তত ফুল কাৰ লগাব পাৰিব নে নাই কেনেকৈ লগাব গোটেইখিনি জানিম দাদা আপোনালোকে এইবিলাক কাম কৰে ন কাম কৰি আচ্ছা আপুনি আজি ক'ত কাম কৰিছে এইবিলাক ফেন্সিঙৰ নগাঁৱত কৰি আছো নগাঁৱত কৰি আছে ন আচ্ছা এইফালে কাম কৰি আছে আচ্ছা এইবিলাক মানে যিহেতু আপোনাক ক'লো এইবিলাক জেওৰা খৰচ বা টিঙৰ খৰচত পাই যাব ন টিঙৰ খৰচ টিং এখন দিলে 2.5 বছৰ মান বা 2 বছৰ যাব মেক্সিমাম হয় আপোনাৰ 2 বছৰ দিয়ে আপুনি কিমান বছৰ গ্যাৰান্টি দিব পাৰিব 30 বছৰৰ গ্যাৰান্টি আছে 30 বছৰ গ্যাৰান্টি 30 বছৰৰ গ্যাৰান্টি আছে যদি মামৰ সামৰ লাগি যায় 30 বছৰ অনলি ফ্ৰী কৰি দিম মানে যদি মামৰ বা কেতিয়াবা যদি হালি পৰি থাকিল জেওৰা এখন তেতিয়া লগালে ঠেলা মাৰিলে পৰি থাকিব নতুন জেওৰা এখন লগাই থৈ আহিলে এইখন পৰি যাব নেকি আকৌ নাই এই চাই লওক আপোনালোকে এই চাই লওক মানে একো নহয় না গুৰ মাৰিলো নাই মই লাগিলে উঠি দেখাই দিছো দেখাই দেখাবা উঠি পেলাই চাই লওক উঠি দেখাই দি আছো উঠি গৈছা মানুহ আপোনাৰ একো নহয় জেওৰা কিন্তু আপুনি উঠিব নোৱাৰে পাৰ হলে জেওৰা মানে ভালি পৰি থাকিব যেহেতু 25 বছৰ গ্যাৰান্টি দিছে যদি বাই চান্স 25 বছৰ পিছত ভাঙি পৰি গল একদম ৰিটাৰ্ণ লগাই দিব না ডাইৰেক্ট ৰিটাৰ্ণ যদি ফ্ৰী লগাই দিব ন ফ্ৰী লগাই দিম একদম ধুনীয়াকৈ ফ্ৰী লগাই দিব ডাইৰেক্ট ফ্ৰী লগাই দিম ডাইৰেক্ট ফ্ৰী লগাই দিব আপুনি 1 টকা আপুনি খৰচ কৰিব নালাগে আৰু লগতে যিখিনি আপুনি কিনা আগতে যেটো খৰচ কৰিছিল সেই পেমেন্টটো ৰিটাৰ্ণ কৰি দিব লাগিব ৰিটাৰ্ণ কৰি দিব ন আগতে যেটো পেমেন্ট কৰি যদি 1 লাখ টকা লৈছিল সেই 1 লাখ টকা আপোনাৰ ৰিটাৰ্ণ কৰিব লগতে আপুনি ফেন্সিংটো আপোনাৰ নিজে মানে ফ্ৰীত লগাব পাৰিব এইবিলাক কাম কৰি আছে ন আপোনালোকে আচ্ছা এইখিনি যেহেতু কামবিলাক কৰি আছে এইবিলাক খুঁটাবিলাক যে দিছে ইয়াত ৰড কেনেকুৱা কি দিয়া হৈছে কিমান মান ফুট দিয়া হৈছে ইয়াত ধৰক 2 ফুট তলত দিয়া আছে 2 ফুট ধৰক ফুট দিয়া আছে আৰু 6 ইঞ্চি ঢালাই কৰা আছে মানে আধা ফুট আপোনালোকৰ ঢালাই দিয়া হৈছে 1.5 ফুট আপোনালোকৰ মাটি তলত আছে ন সক আপুনি যদি লগাই এইটো খুঁটা দিছে তো 5 ফুটি খুঁটা হ'ব 7 ফুটি হয় আপোনাৰ 5 ফুট ওলাই আছে 2 ফুট তলত আছে সক আপুনি যদি লগাব বিচাৰিছে 6 ফুটো পাব 7 ফুটো পাব 7 ফুটি পাব আপোনাৰ 6 ফুটো পাব 7 ফুট খুঁটিও পাব আপোনালোকে দেখিব বিচাৰিছে 2 ফুট আপোনাৰ ঢালাই ধুনীয়াকৈ দি পেলাই মাটি তলত দিয়ে আপোনালোকে এইবিলাক ধুনীয়াকৈ লগাই আছে যদি মামৰে ধৰে আপোনাক ৰিটাৰ্ণ কৰি দিব আৰু এটা কথা মানে কি আজিকালি মিস্ত্ৰী খৰচত লাগি থাকিবলৈ মানুহে বহুত টান পায় আৰু মেটেৰিয়েল বিলাক আনি থাকিব লাগে বস্তুবিলাক আনি দি থাকিব লাগিব কেনেকুৱা কি হিচাপ দি থাকিব লাগিব আপোনালোকে এইবিলাক কিবা কাম কৰি থাকিব লাগিব নেকি ধৰি লওক আপোনালোকে যদি জেওৰা দিয়ে জেওৰা দিলে ধৰি লওক আপোনালোকে 100 মাহ কাটে তেতিয়াহ'লে হাজিৰা লাগিব 3টা আমাৰ ইয়াত দিলে হাজিৰা যদি একো দিব নালাগে গাড়ী ভাড়া চাৰি ভাড়া একো দিব নালাগে লেবাৰ খৰচ দিব নালাগে লেবাৰ সেবাৰ গাড়ী ভাড়া চাৰি ভাড়া যি আছে সব আমি লৈ যাম মালিক খালি অনলি পইচাটোহে দিব লাগে মানে আপোনাৰ এভৰিথিং আপোনাৰ মানে এভৰিথিং তেখেতসকল আপুনি জাস্ট পেমেন্টটো কৰি দিলে আপোনালোক হৈ যায় বেলেগ আপোনাৰ ৰ মেটেৰিয়েল লাগিব বা মিস্ত্ৰী লগত চাই থাকিব একো দেখাব কৰিব নালাগে আপোনালোকে জাস্ট সীমাটো দেখাই দিয়ে সীমাটো পূৰ্ণ হৈ গলে আপোনালোকে লগাই থৈ গুচি যাব লগাই থৈ আৰু খোৱা বোৱা খৰচ একো নাই না খোৱা বোৱা একো খৰচ নালাগে যদি আপোনালোকে জেওৰা বেয়া যেহেতু 1 বিঘা মাটি লাগে দিয়ে 1 সপ্তাহ লাগে আমি 1 দিনত কৰি দিম 1 বিঘা মাটি একদিনৰ কাম শেষ কৰি দিব ন য'ত আপোনালোকে চাওক যদি আপোনালোকৰ ৰঙা ইটা লগালে 1 বিঘা মাটি প্ৰায় 10 পৰা 15 লাখ টকা যাব হয় আপোনাৰ ইয়াত কিমান মান যাব 1,20,000 টকা মান যাব 1 লাখ বা 1,20,000 টকা কাম হৈ যাব চাওক য'ত 15 লাখ টকা যায় মাত্ৰ 14 লাখ আপোনাৰ ৰেহাই হৈ যায় সেই 14 লাখ আপুনি কিবা এটা বিজনেছ কৰিব পাৰিব 1 লাখ টকাত আপুনি এইবিলাক 1 বিঘা মাটি আপোনালোকে এইবিলাক ফেন্সিং কৰাৰ লগত য'ত আপোনালোকক 25 বছৰ গ্যাৰান্টি দিয়ে যেহেতু ফেন্সিং বিলাক লগাই আছে এইবিলাক ফেন্সিং বিলাক গপচ বিলাক মানে বহুত গপচ না এই চাই লওক একদম চাই এইবিলাক গপচ আপোনালোকৰ টানি নিহে আছে ন এইফালে এইবিলাক বান্ধাই নাই নাই বান্ধা নাই মানে ডিষ্টেন্সটো কিমান মানৰ দিয়ে খুঁটা 7 ফুট মূৰে মূৰে 7 ফুট মূৰে দিয়ে ন মানে 7 ফুটৰ মূৰে মূৰে আপোনাৰ ডিষ্টেন্সৰ আপোনালোকে এটা খুঁটা বহে আৰু 15টা খুঁটা মূৰত মানে 3টা এটা ত্ৰিভুজাকাৰ বহে আচ্ছা আপোনালোকে এইবিলাক বহুত গপচ আপোনালোকে লগাব বিচাৰিছে আপোনাৰ অসমৰ বিভিন্ন প্ৰান্ততো লগাই দিব পাৰিব অসমৰ য'তে বা অৰুণাচল তিনচুকীয়া ডিব্ৰুগড় মানে শদিয়াৰ পৰা ধুবুৰীলৈকে তেখেতসকলে এই কামৰ লগত জড়িত হৈছে আপোনাক যদি বিচাৰিছে আপোনাৰ স্ক্ৰীনৰ ফোন নম্বৰ ফোনৰ সৈতে যোগাযোগ কৰিলে আপোনালোকৰ নিজৰ ঘৰখন সুন্দৰ কৰিব লগতে এইফালে পুখুৰী আছে পুখুৰীত আপোনালোকৰ এনেকৈ বেৰিব পাৰিব বা চাহ বাগান হওক যিকোনো আপোনালোকৰ বাগানে হওক আপোনালোকে লগাব পাৰিব এইবিলাক ফেন্সিং তাৰ লগতে আপোনালোকে তেখেতসকলে কাম কৰে ৰেডিমেড বাউণ্ডাৰী আপুনি ৰেডিমেড বাউণ্ডাৰী হওক বা ফেন্সিং তাৰ এনেকৈ লগাব পাৰিব বেছি দেৰি নকৰিব স্ক্ৰীনত যিটো ফোন নম্বৰ সেই ফোন নম্বৰ এটি যোগাযোগ কৰক